এতিয়া নীতি নিয়ম বুলি কোৱাৰ লগে অকল এইটো কোৱা নাই যে নন ভেজ খাব নালাগে, তামোল খাব নালাগে, গাখীৰ খাব নালাগে, সেইবোৰ নীতি নিয়মৰ কথা আহি পৰা নাই। মানে মই যদি কওঁ আপোনালোক যে নিজৰ চাপোজ ধৰক আপোনালোকৰ হেল্থৰ ইছ্যু আছে, ঠিক আছে, কাৰোবাৰ যদি হেল্থৰ ইছ্যু আছে, তো যদি মই অকল এক্সাৰচাইজে কৰোঁ, খোৱা লোৱাৰ ওপৰত মই একো গুৰুত্ব নিদিওঁ, মোৰ হেল্থ ভাল হ'বনে? ধৰক কাৰোবাৰ ৱেইট বহুত বেছি আছে, ক্ষীণাব বিচাৰিছে, অকল এক্সাৰচাইজ কৰি আছে, কিন্তু দিনে ৰাতি অকল বাহিৰা বস্তুৱে খাই আছে, তেখেতৰ ৱেইটটো কমিবনে? ষ্টেটিং ইউজ কৰিব। য়েছ ন' যি ভাবে আপোনালোকে। নহয় কেতিয়াও। বাৰু তেখেতে এক্সাৰচাইজো কৰি আছে, লগতে তেখেতে ডায়েটটো ফ'ল' কৰি আছে, কিন্তু যেতিয়াই তেতিয়াই খাই আছে, যেতিয়াই মন গৈছে। ৰাতিপুৱা বহুত দেৰিকৈ উঠিছে, ধৰক 10টা-11টা মানত উঠিছে, ফাৰ্ষ্ট ব্ৰেকফাষ্টে কৰিছে 1টামান বজাত, লাঞ্চ কৰি আছে ইপিনে গধূলি 3টামান বজাত, ডিনাৰ একদম ৰাতি 12টা-1টাত, দেৰিকৈ শুই আছে, তেতিয়া পানী কমকৈ খাই আছে, নহ'বই তেনেকৈ, ৰাইট? ত' হিলিং, বহুতেই হিলিঙত আহে, হিলিং শিকে, আৰু হিলিং কৰা বাদো দিয়ে, কাৰণ তেওঁলোকে ৰিজাল্ট নাপায়, আৰু সেইকাৰণে বহুত বদনামো আছে যে ৰেকি কাম নকৰে, একো নাই। চ' এই 3 দিন মানে আপোনালোকে বেছি ইম্পৰ্টেণ্ট ভাবি লওক, এই 3 দিনৰ যিমানখিনি আছে, 90% আপোনালোকৰ লাইফটো চেঞ্জ হ'ব এই 3 দিনৰ ক্লাছটো যদি ভালকৈ বুজি পায়। পিছত কি হয়, কেতিয়াবা কিছুমানে ৰেকি কৰা সময় নাপায় বা তেওঁলোকে এৰি দিয়ে, কিন্তু সেই আমি ফাৰ্ষ্ট 3 দিন যিবোৰ কথা শিকিম, সেইবোৰ যদি আপোনালোকে এপ্লাই কৰি ৰাখিব পাৰে, লাইফটো তেতিয়াও চেঞ্জ হ'ব। আপোনালোকৰ মাজত বহুত চিনাকি মানুহ এনেকুৱা আছে যোনে ৰেকি নকৰে, তথাপিও তেওঁলোকৰ লাইফটো খুব ভাল। সৰু সুৰা বাৰু ইছ্যু চবৰে লাইফত থাকে, সেইখিনি বস্তু অকল বাদ দি পিনে আপোনালোকৰ লাইফত এনেকুৱা বহুত চিনাকি মানুহ আছে যোনে ৰেকি নকৰে, তথাপিও হয়তো তেওঁলোকৰ হেল্থ ভাল, ৰিলেশ্যনশ্বিপো ভাল, কেৰিয়াৰো খুব ভাল, মানি ফ্ল' খুব ভাল। আৰু হয়তো এনেকুৱা মানুহ দেখিছে যোনে ৰেকি কৰি আছে, তথাপিও তেওঁলোকৰ লাইফত ধেৰ ইছ্যুজ আছে, দেখিছে তেনেকুৱা? তো যিসকলে ৰেকি নকৰে, তেওঁলোকৰ লাইফটো কেতিয়াবা অকণমান অবজাৰ্ভ কৰি চাব, ঠিক আছে? চ' সেইবোৰ বস্তু আমি ফাৰ্ষ্ট শিকিম, যে লাইফটো কেনেকৈ আমি নিজকে এটা ডিচিপ্লিন হিচাপত, যিবোৰ একচুৱেলি এনেকুৱা নহয় নতুন কথাও নহয়, আপোনালোকে চবেই জানে, বা স্কুলত এতিয়াও ল'ৰা ছোৱালী সেইবোৰ ফ'ল' কৰে, বাট লাহে লাহে আমি ডাঙৰ হৈ আহিছোঁ, উস্তাদ হৈ যাই আছোঁ, তো সেইবোৰ বস্তু আমি পাহৰি গৈছোঁ। তো সেইবোৰ বস্তু আকৌ আমি ৰিভিজন হিচাপত মানে আকৌ ৰিপিট কৰিম, আৰু তেনেকৈ আমি ষ্টাৰ্ট কৰিম। চ' আজি ইন্ট্ৰডাকশ্যন হিচাপত যে ৰেকি একচুৱেলি কি হয়, ৰেকি এটা এনাৰ্জি হয়, ঠিক আছে? আৰু সেই বস্তুটো চাইণ্টিফিকেলিও যদি আমি চাওঁ, আলবাৰ্ট আইনষ্টাইনে এইটো কৈছে যে যিমান বস্তু আছে, চব বস্তু একচুৱেলি এনাৰ্জি, আৰু সেই এনাৰ্জিৰ লগত যদি নিজৰ ফ্ৰিকুৱেঞ্চি, আমাৰ নিজৰ এনাৰ্জিটো যদি আমি মেটচ কৰিব পাৰোঁ, তেতিয়া লাইফত যিবোৰ বস্তু আপোনালোকে এচিভ কৰিব বিচাৰিছে, সেয়া এচিভ কৰিব পাৰে। সেয়া কোনো ফিলচফি নহয়, কমপ্লিটলি চায়েন্স হয়, কমপ্লিটলি ফিজিক্স হয়। সেই বস্তুটো যিটো এংগলৰ পৰাই আপোনালোকে চাব বিচাৰে, চব এংগলৰ পৰাই চাব পাৰে। এইটো কোৱা হৈছে ভগৱান চবতে আছে, চায়েন্সেও এইটো কয় যে এটম এনাৰ্জি চবতে আছে। দুটা হিচাপত যদি আমি চাওঁ, স্পিৰিচুৱেলি চাই, ৰিলিজিয়াছ হিচাপত চাই, চাইণ্টিফিকেলি চাই, এনাৰ্জি চবতে আছে মুঠতে। আমাৰ ভিতৰতো এনাৰ্জি আছে। সেই এনাৰ্জিটো মানে আমি ভালকৈ প্ৰপাৰলি চিংক্ৰনাইজ, ভালকৈ বেলেঞ্চ কৰিব লাগিব, যাতে আমাৰ লাইফটো বেলেঞ্চ হৈ চলে। এখন যদি গাড়ী চাওঁ, গাড়ীখনত এক্সেলেৰেটাৰ, ব্ৰেক, ক্লাচ, ষ্টিয়াৰিং, এইবোৰ চব থাকে, আৰু সেইখন গাড়ী ভালকৈ চলাবৰ কাৰণে গোটেই বস্তুবোৰ ভালকৈ কাম কৰিব লাগিব। গাড়ীখনত চব ঠিকে আছে, ব্ৰেক যদি কাম নকৰে, আপুনি পুৰা স্পীডত গৈ আছে ক'ৰবাত বহুত দূৰত, ব্ৰেকটো যদি কাম নকৰে, কি হ'ব? চবেই গম পায় কি হ'ব। আমাৰ লাইফত সেই ব্ৰেকটো কি হয়? ব্ৰেক গাড়ীত বহুত ইম্পৰ্টেণ্ট। আমাৰ লাইফত সেই ব্ৰেকটো কি হয়? আৰু ভুল হ'লেও কোনো চিন্তা নকৰিব, আনচাৰ্ছবোৰ দিব পাৰে, ডিচিপ্লিন, আৰু কি হ'ব পাৰে? পেচেন্স, আৰু সেল্ফ কণ্ট্ৰল, আৰু বাধাবোৰ কি হ'ব লাইফত? লাইফত যে বাধা আহে,
লাইফতো বহুত বাধা আহে। মোৰ হিচাপত আমাৰ লাইফত সেইবোৰেই ব্ৰেক একচুৱেলি। কেতিয়াবা কিছুমান বাধা, কিছুমান ইছ্যু, প্ৰব্লেম সেইবোৰ যে আহে, আমাৰ লাইফত কিছুমান বস্তু শিকাবৰ কাৰণে আহে। বহুতবাৰ আমি লাইফত ভাবোঁ যে কিয় হ'ল এইটো, মোৰ লগতেনো কিয় হ'ল। অকণমান সময় পাৰ হোৱাৰ পিছত আমাৰ ৰিয়েলাইজ হয় যে যি হ'ল ভালৰ কাৰণে হৈছে, সেই চিটুৱেশ্যনটো আমাক শিকাব আহিছিলে। তো সেইবোৰ মানে আমাৰ লাইফত কিছুমান ব্ৰেক হয়। ঠিক আছে। চ' ৰেকি হিচাপত যদি চাব যাওঁ, ৰেকিও এটা এনাৰ্জি হয় আৰু এটা হিলিং টেকনিক হয়, য'ত এজন থেৰাপিষ্ট হিচাপত ক'ব পাৰোঁ বা হিলাৰ বুলিও ক'ব পাৰোঁ, য'ত এজন হিলাৰ এজন চেনেল হয়। আপোনালোকে যেতিয়া হিলিং কৰা ষ্টাৰ্ট কৰিব, আপোনালোক মানে এনাৰ্জিৰ চেনেলহে হ'ব এটা, য'ত আপোনালোকে পেচেণ্টক টাচ কৰি, ফাৰ্ষ্ট ডিগ্ৰী টাচ কৰা যায়, ছেকেণ্ড ডিগ্ৰী আমি ডিষ্টেঞ্চৰ পৰা হিলিং দিব পাৰোঁ, য'ত তেখেতৰ বডিৰ ভিতৰত এটা হিলিং প্ৰচেছ এক্টিভেট কৰা যায়, যাতে তেখেতৰ ফিজিকেলি, ইম'চনেলি, মেণ্টেলি চব বস্তুবোৰ বেলেঞ্চ বা ষ্টাৰ্ট হয়। হিলিঙৰ পিছত সদায় এটা বস্তু মনত ৰাখিব, আমি খালি মাধ্যমহে, চেনেল। আমি এইটো কেতিয়াও ক'ব নোৱাৰোঁ যে কাৰোবাক আমি হিল কৰি ভাল কৰি দিলোঁ, ঠিক কৰি দিলোঁ। সেই বস্তুটো, সেই পাৱাৰ আমাৰ ওচৰত নাই। যদি আমাৰ ওচৰত তেনেকুৱা পাৱাৰ থাকিলে হয়, যিকোনো হিলিঙত ধৰি লওক, ৰেকি, এঞ্জেল, লামাফেৰা, যিকোনো বস্তু, যদি আমাৰ ওচৰত তেনেকুৱা এটা পাৱাৰ থাকিলে হয় যে আমি চবকে ভাল কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি হস্পিটেলত যিমান মানুহ আছে চবকে আমি ভাল কৰি দিব পাৰিলোঁ। তাৰমানে ইয়াতেও ক'ৰবাত না ক'ৰবাত এটা ব্ৰেক এটা আছে। যদি কোনোবা ভাল হয় আমাৰ থ্ৰুৰে, প্ৰথমটো সদায় নিজৰে ভাল কৰিম আমি ফাৰ্ষ্ট, তাৰপিছত নিজৰ ঘৰৰ মানুহ, তাৰপিছত বাহিৰৰ কথা চিন্তা কৰিম। যদি কাৰোবাৰ ভাল হয়, তাৰমানে ইউনিভাৰ্ছে বিচাৰিছে। ইয়াতে ইউনিভাৰ্ছ বুলি কয়, ভগৱান বুলি কয়, গড বুলি কয়, আল্লাহ বুলি কয়, যি কয়, স্পিৰিচুৱেলি আমি ইউনিভাৰ্ছ বুলি ধৰি লৈছোঁ, যে ইউনিভাৰ্ছে যদি বিচাৰিছে, তেতিয়া আমাক মিডিয়াম বনাই পিনে, মাধ্যম বনাই পিনে মানুহজনক ভাল কৰি দিয়ে। সেইটো ক্ৰেডিট আমি ইউনিভাৰ্ছক দিব পাৰোঁ। মই কেতিয়াও ক'ব নোৱাৰোঁ যে এইজন মানুহক মই ভাল কৰি দিলোঁ, মই সেইখন ঘৰক ভাল কৰি দিলোঁ। সেই বস্তুটো আমি ক'ব নোৱাৰোঁ কেতিয়াও। এইটো কিন্তু হয় যে কাৰোবাৰ যদি ভাল হোৱা নাই, তেতিয়া সেই ৰেছপনচিবিলিটি ল'ব পাৰোঁ, যে সেইজন মানুহৰ যদি ভাল হোৱা নাই, সেইটো ৰেছপনচিবিলিটি মোৰ। ভাল হ'লে ক্ৰেডিটটো আমি ইউনিভাৰ্ছক দিওঁ। যদি বেয়া হৈছে, মানে ভাল হোৱা নাই, ট্ৰিটমেণ্ট কৰি আছোঁ, হিলিং দিছোঁ, তেখেত একো ৰিকভাৰ হোৱা নাই, তেতিয়াহ'লে সেই ৰেছপনচিবিলিটিটো মোৰ। যে মোৰ তাতে ক'ৰবাত ব্লকেজেছ আছে, মোৰ তাতে ক'ৰবাত এনাৰ্জি ভালকৈ ফ্ল' হোৱা নাই, যাৰ কাৰণে সেইজন মানুহ ৰিকভাৰ হোৱা নাই। ঠিক আছে। চ' হিলাৰ হিচাপত মই বিচাৰোঁ যেতিয়া আপোনালোকে প্ৰফেচনেলি গুচি যায় বা নিজৰ ঘৰতে হিলিং কৰা ষ্টাৰ্ট কৰে, সেই বস্তুটো মুখত যাতে কেতিয়াও নাই যে মই সেইজন মানুহক ভাল কৰি দিলোঁ, সেইটো এটা মানে প্ৰাউডনেছ, ইগ', অহংকাৰ অহাৰ নিচিনা হৈ যায়। আপুনি কেতিয়াও কাকো ভাল কৰিব নোৱাৰে, আপুনি খালি মাধ্যম হৈ পিনে কাৰোবাৰ লাইফ এটা হয়তো অকণমান চেঞ্জ এটা আনিব পাৰে, কৰিব পাৰে। ঠিক আছে। বহুতৰ ষ্টেটাছ দেখিব, মই অমুকক আজি হিলিং দিলোঁ, তেখেত ভাল হৈ গ'ল। তো সেই বস্তুটো আমি কৰা নাই, তেখেতে কৰা নাই, সেই বস্তুটো কৰিছে যদি ইউনিভাৰ্ছ। সেইকাৰণে ৰেকি শব্দটোৱে হৈ গ'ল ইউনিভাৰ্চেল এনাৰ্জি। ঠিক আছে। সেই বস্তুটো যেন মুখত আপোনালোকৰ কেতিয়াও নাই। আৰু এইবোৰ বস্তু মানে আমি এই বেছ লেভেল, মানে ফাৰ্ষ্ট ডিগ্ৰীতে এইবোৰ বস্তু আমি ক্লিয়াৰ কৰিছোঁ, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ আৰু এইবোৰ ঘূৰি নাহে আৰু এইবোৰ বস্তু। ঠিক আছে। হিলিং কেনেকৈ হয়? যদি কেতিয়াবা আপোনালোকে কাৰোবাৰ ফ্ৰেকচাৰ দেখিছে, বা যদি কেতিয়াবা নিজৰ ফ্ৰেকচাৰ হৈছে, তাতে চাব ডক্টৰে কি কৰে, হয়তো এণ্টিবায়'টিক্স বা কিছুমান মেডিচিনছ দি দিয়ে, আৰু বাছ হাতখনত প্লাষ্টাৰ কৰি দিয়ে। অপাৰেশ্যন কৰিব লগা থাকিলেও অপাৰেশ্যন কৰে, তাৰপিছত প্লাষ্টাৰ কৰি থৈ দিয়ে, 1 মাহ 2 মাহ যিমান টাইম চবৰে বেলেগ বেলেগ হিচাপত থাকে। হাতখন কিন্তু নিজে নিজেহে ঠিক হ'ব ধৰে। ডক্টৰে খালি প্লাষ্টাৰ কৰি দিয়ে। মিনিংটো এইটো হ'ল যে আমাৰ ভিতৰত সেই হিলিং এনাৰ্জিটো অলৰেডি আছে। আমাৰ বডিয়ে নিজকে ঠিক কৰা এনাৰ্জি কেপাচিটিটো থাকে অলৰেডি। নৱজোত সিং সিদ্ধুৰ ৱাইফৰ যে কেঞ্চাৰ হৈছিলে, ভাল হৈছে, ভিডিঅ'টো দেখিছেনে? কিমানে দেখিছে ভিডিঅ'টো? য'ত ডক্টৰে মানে লাষ্ট ষ্টেজ বুলি কৈ দিছিলে, আশা নাই বুলি কৈ দিছিলে। কিমানে চাইছে বা? যদি চোৱা নাই, চাব। য'ত ডক্টৰে ট্ৰিটমেণ্ট এৰি দিছে, বাদ দিছিলে, নিজৰ ঘৰতে তেওঁলোকে কিছুমান ডায়েট ফ'ল' কৰি, কিছুমান প্ৰচেছ ফ'ল' কৰি পিনে, তাতে ৰেকি কিন্তু নাই দেই, এইটো নাভাবিব যে মই ৰেকিৰ কথা কৈ আছোঁ।
তেখেতৰ বডিটো সেই কেঞ্চাৰৰ নিচিনা বেমাৰৰ পৰাই হিল হৈ গৈছে। ৰেকিটো এনেকুৱা আছে য'ত আমি দেখিছোঁ কেঞ্চাৰ ট্ৰিটমেণ্টো হৈছে, টিউমাৰৰ হৈছে, কাণৰ অপাৰেশ্যন হোৱাৰ কথা আছিলে, সেইবোৰ বন্ধ হৈ গৈছে। তো তেনেকুৱা ধৰণৰ মিৰেকলছো আছে। কিন্তু কেতিয়াবা এনেকুৱাও হৈছে যে সৰু সুৰা জ্বৰো ঠিক হোৱা নাই হিলিঙৰ পিছত। তাৰমানে এইটোও ক'ব পাৰোঁ ডাঙৰ হৈছে, ডাঙৰ বেমাৰো ঠিক হৈছে, সেই বিশ্বাসৰ লগত, নিজৰ ডেডিকেশ্যনৰ লগত কথা, এনাৰ্জিৰ লগত কথা। যদি সেই ডেডিকেশ্যন নাই, এনাৰ্জি ল', আপুনি ভালকৈ কনফিডেণ্টলি কৰা নাই, তেতিয়া সেই জ্বৰো ভাল নহয় আনকি। যদি ভালকৈ কৰে ইয়াতে চব বস্তু হিল হৈ যায়। ঠিক আছে? চ' ৰেকি জাষ্ট এটা এক্সাম্পল হয় হিলিং মডেলিটি। তেনেকুৱা বহুত আছে, এঞ্জেল আছে, ক্ৰিষ্টেল, একুপাঞ্চাৰ, একুপ্ৰেছাৰ, মেগনেট থেৰাপি, লামাফেৰা, হিপন'চিছ, NLP, তেনেকুৱা ঢেৰ আছে। চবেই মুঠতে নিজৰ বডিৰ ভিতৰত যিটো এনাৰ্জি লেভেল ইমবেলেঞ্চ হৈ থাকে, সেই বস্তুটো খালি বেলেঞ্চ কৰে। আমি ৰেকিটো সেয়াই কৰিম। নিজৰ এনাৰ্জি, নিজৰ চাক্ৰা, অৰা, এইবোৰ বেলেঞ্চ কৰা যেতিয়া আমি ষ্টাৰ্ট কৰিম, ডিচিপ্লিন হিচাপত লাইফটো কটাব ষ্টাৰ্ট কৰিম, তেতিয়া ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, স্পিৰিচুৱেলি, আনকি ফাইনেন্সিয়েলিও গ্ৰ'থ হয়। চববোৰ কানেক্টেড হৈ থাকে। আৰু হিলিং শব্দটো নতুন নহয়, বহুত পুৰণা হয়। অথৰ্ব বেদত তাত কিছুমান প্ৰচেছ লিখা আছে। কাৰোবাৰ বেমাৰ হ'লে কেনেকৈ কি প্ৰচেছ কৰিলে ঠিক কৰিব পাৰি। কাৰোবাৰ কিবা কাৰ্চেছ, অভিশাপ আছে, যিবোৰ বৰ্তমান স্পেলছ বুলি কোৱা হয়, কেনেকৈ সেই স্পেলছবোৰ ঠিক কৰিব পাৰি। কাৰোবাৰ লাভ লাইফ, ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ আছে, সেয়া ঠিক কৰিব পাৰি। লাইফত শান্তি নাই, সেইবোৰ বস্তু চব বস্তু অথৰ্ব বেদত লিখা আছে। 5000 years ago এইবোৰ চব বস্তু তাত লিখা আছিলে। আৰু এইটোও কোৱা হয়, যেতিয়া আমি চাম হিষ্ট্ৰী হিচাপত একচুৱেলি, যে যেতিয়া ডক্টৰ মিকাও উচুই ইণ্ডিয়াত আহিছিলে, তেখেতে এইবোৰ পঢ়িছিলে আৰু ইয়াৰ পৰা এইবোৰ শিকি গৈছিলে। আনকি আমি এফাৰ্মেশ্যনছ আৰু এটিউনমেণ্টৰ কথা পঢ়িম, সেইবোৰ বস্তু অথৰ্ব বেদত লিখা আছে। এফাৰ্মেশ্যনছ, যিটো আমি সংকল্প বুলিও কওঁ, এটিউনমেণ্ট যিটো শক্তিপাঠ বুলিও কোৱা হয়। তো এইবোৰ বস্তু অলৰেডি লিখা আছে। এতিয়া তাত মন্ত্ৰ স্থাপনা বা তেনেকুৱা এটিউনমেণ্ট হয়তো বেলেগ হিচাপত হৈছিলে, ইয়াতে বস্তুটো বেলেগ হ'ব। ঠিক আছে? এটিউনমেণ্ট কি হয়? এটিউনমেণ্ট মানে আমাৰ কি হয় একচুৱেলি, সৰুৰ পৰাই যেতিয়া আমি ডাঙৰ হৈ আহি থাকোঁ, এই এনাৰ্জি লেভেলটো ক'ৰবাত শুই থাকে। আমাৰ 7টা চাক্ৰা, যিটো মেইন চাক্ৰা থাকে, সেইবোৰ চব ধৰি লওক ছুইচ অফ হৈ আছে। আৰু এটিউনমেণ্ট এটা প্ৰচেছ য'ত ছুইচ অন কৰা যায়। আৰু এটিউনমেণ্টৰ পিছৰ পৰাহে আপোনালোকে নিজৰ হিলিং আৰু বেলেগৰ হিলিং কৰা ষ্টাৰ্ট কৰিব পাৰে। এটিউনমেণ্ট আমাৰ আজি হৈ গ'ল ছেটাৰডে, ছানডে, মানডে, টিউজডে হ'ব। ঠিক আছে? যেনেকৈ ক্লাছটো আগুৱাই গৈ থাকিব, কি কি লাগিব, কি কৰিব লাগিব, সেইবোৰ চব বস্তু আপোনালোকে ক্লাছৰ মাজতে গম পাব। গ্ৰুপটো অপেন আছে, ক'ৰবাত কিবা বুজি নাপালেও আপোনালোকে মোক ডাইৰেক্টলি সোধাতকৈ আপোনালোকে গ্ৰুপতো প'ষ্ট কৰিব পাৰে। আৰু দীপ্তি বাইদেউ, যিহেতু আপুনি গ্ৰুপত আছে, আপোনাকে দিছোঁ ৰেছপনচিবিলিটি। কিছুমান বস্তু চাব আপুনিও, বাট মই যেতিয়া যেতিয়া ফ্ৰী থাকোঁ বাৰু ময়ো চাই দিম। ঠিক আছে? চ' এটিউনমেণ্ট আপোনালোকৰ 4th ডে, লাষ্টৰ দিনাখন হ'ব। আৰু কি নিয়ম থাকে, কি কৰিব লাগে, সেইবোৰ বস্তু মই জনাই দিম, যেনেকৈ আমি আগুৱাই গৈ থাকোঁ ক্লাছটো। অ'কে? চ' ঠিক তেনেকৈ এটিউনমেণ্টো থাকিব আপোনালোকৰ, য'ত আপোনালোকৰ ছুইচ অন কৰা যাব। অন কৰাৰ পিছত আপোনালোকৰ এনাৰ্জি ফ্ল' হোৱা ষ্টাৰ্ট হয়। এইটো সদায় গুৰু শিষ্য পৰম্পৰা হিচাপতে চলি থাকে। বাট মই ইয়াতে গুৰু বুলি মই নিজকে কেতিয়াও নকওঁ, কাৰণ গুৰুৰ ডেফিনেশ্যনটো কমপ্লিটলি বেলেগ। টিচাৰ হিচাপত ক'ব পাৰোঁ যে যিবোৰ বস্তু শিকিছোঁ, সেয়া মই আপোনালোকক শিকাব গৈ আছোঁ। ঠিক আছে? প্লাছ আমি ইয়াতে অৰা ক্লিনজিং, যিটো নাড়ীৰ কনচেপ্ট থাকে, সেইবোৰ বস্তু শিকিম, যিটো বস্তু একচুৱেলি আকৌ অথৰ্ব বেদতো লিখা আছে। হিপন'চিছ, সম্মোহন, সেইবোৰ বস্তু লিখা আছে। সেইটো বাৰু ৰেকিৰ পাৰ্ট নহয়, বাট এইবোৰ বস্তু আমি অলৰেডি মানে তাতে আছে, যে অৰা ক্লিনিং কেনেকৈ কৰা হয়, হিলিং কেনেকৈ কৰা হয়। আমাৰ যে চাক্ৰা হিচাপত থাকে, সেইবোৰৰ বস্তু মেনশ্যন অথৰ্ব বেদত কৰা আছে। তো ইয়াৰ পৰাই কিছুমান বস্তু গৈ বাহিৰত মডিফাই হৈ আহে। ইয়াৰ পৰাই আয়ুৰ্বেদৰ কিছুমান বস্তু, আই থিংক কিবা আছিলে নামটো, আয়ুৰ্বেদিকৰ এটা গুৰি এটা আছে, আমেৰিকাত গৈ পিনে সেই বস্তুটো পেটেণ্ট হৈ আহিছে, যিটো বস্তু ইয়াতে আয়ুৰ্বেদত অলৰেডি ফ'ল' কৰি থাকে। নামটো পাহৰিলোঁ মই, কি আছিলে। ছজনাৰ তাৰমানে গুৰিটো, ছজনাৰ ইংলিছত কিবা এটা টাৰ্ম আছিলে, সেই টাৰ্মটো তেওঁলোকে পেটেণ্ট কৰি লৈছে বাহিৰত, যিটো বস্তু আমাৰ ইয়াতে চলি থাকে।
তো ঠিক তেনেকৈ হিলিঙৰ এনেকুৱা বহুত বস্তু ইয়াৰ পৰাই গৈছে, যেতিয়া ডক্টৰ মিকাউছু আহিছিলে আৰু সেইবোৰে পেকিং ভালকৈ পেকিং কৰি পিনে আমাক চেল কৰি থৈ গৈছে। ঠিক আছে? যদি আমি কিছুমান বস্তু আগৰ পৰাই যিবোৰ বস্তু ফ'ল' কৰি আহিছিলে, আমি যদি সেইবোৰ বস্তু প্ৰপাৰলি ফ'ল' কৰি থাকোঁ, হিলিঙৰ আমাৰ দৰকাৰে নপৰে কেতিয়াও। বাট আমি সেইবোৰ নীতি-নিয়ম আজিকালি পাহৰিছোঁ, নাজানোৱে। আৰু যেতিয়া হিলিং কৰা ষ্টাৰ্ট কৰিব, কমফৰ্টেবল ফিল কৰিব, বহুত ৰিলেক্স ফিল কৰা যায়। আৰু কমফৰ্টেবল, ৰিলেক্স ফিল, এইবোৰ আমি বহুত আগৰ পৰাই ফিল কৰি আহিছোঁ। যেতিয়া আপোনালোকে এটা বেবী কোচত লয়, বাচ্ছা এটা লয়, কমফৰ্টেবল ফিল কৰে। যেতিয়া বাচ্ছাটো লয়, বেবীটোক লয়, মাকে বহুত কমফৰ্টেবল ফিল কৰে, ৰিলেক্স ফিল কৰে, বেবীটোও ফিল কৰে। যদি বহুত বেছি কান্দি থাকে, কোচত লোৱাৰ পিছত ৰিলেক্স ফিল কৰে, কান্দা বন্ধ হৈ যায়। আপুনিও যদি কেতিয়াবা যিসকল ফাদাৰ বা যিসকলে ধৰক বেবী লৈ পাইছে, বাহিৰৰ পৰা আহিছে, বহুত ভাগৰ লাগিছে, সৰু বাচ্ছা এটা পাইছে, খেলিছে অকণমান সময়, সেইখিনি সময় কি হৈছে, ৰিলেক্স ফিল হয় এটা। তো সেইকাৰণে কোৱা হয় যে আমি বৰ্ণ হিলাৰ, জন্মগত আমি হিলাৰে হয়। সৰুৰ পৰাই আমি হয়তো মাক হিলিং দিছোঁ বা মাকে বেবীক হিলিং দিছে। সমানে হিলিং ফিল কৰিছে বেবী আৰু মাদাৰে। তো জন্মগত নিজকে আপোনালোকে হিলাৰ হিচাপত ক'ব পাৰে। আৰু হিলিঙে আমাৰ মাইণ্ড, বডি, চ'ল লেভেললৈকে আনকি কাম কৰে। এইটোতো বাৰু সৰু কথা, হয়তো পাহৰি গৈছে। এতিয়া চাব, কেতিয়াবা আপোনালোকে যিকোনো ধৰ্মীয় স্থানত যদি যায়, যিকোনো ধৰ্মৰে হওক, দৰগাহ, মন্দিৰ, গুৰুদ্বাৰা, মছজিদ, চাৰ্চ, তাত গ'লে আপোনালোকে কিবা এটা বস্তু ফিল কৰিব। মৰিংগা পাউডাৰ, মৰিংগা পাউডাৰ বুলি কয়। মৰিংগা পাউডাৰটো ইয়াতে আয়ুৰ্বেদিক হিচাপত বহুতে টেবলেট বা গুড়ি ফৰ্মত চেইলে কৰে, বাট শুনিছোঁ বাহিৰত সেই বস্তুটো পেটেণ্ট কৰি লৈছে কোম্পানী এটাই। অ'কে। চ' কি হয়, যেতিয়া আপোনালোকে যিকোনো ধৰ্মীয় স্থানত যায়, তাত কিবা এটা বস্তু আপোনালোকৰ ফিল হ'ব। বহুতবাৰ মন্দিৰত গ'লে আপোনালোকৰ হয়তো এনেকুৱা ফিল হ'ব পাৰে যে মোক খুজিব লগা একো নাই, কিনো খুজিম, চব বস্তু আছে। বহুত ৰিলেক্স ফিল কৰিম। তাত গৈ পিনে কিবা এটা ফিল হ'ব। হয়তো আপুনি যিকোনো ধৰ্মীয় স্থানত যায়, নামঘৰতো যায়, বুজাব নোৱাৰে তাত গৈ পিনে কি ফিল হয়, কেনেকুৱা ভাল লাগে। ৰাইট? সেই বস্তুটোৱে হ'ল এনাৰ্জি। আমি ফিল কৰিব পাৰোঁ যে কিবা এটা এনাৰ্জি আছে। প্ৰেয়াৰ কেনেকৈ কৰে? প্ৰাৰ্থনা কেনেকৈ কৰে? কেনেকৈ কৰিব লাগে? আমাকতো এইটো কৈছিলে যে বহুতে প্ৰাৰ্থনা কৰিবই নাজানে। আপোনালোকে প্ৰাৰ্থনা কেনেকৈ কৰে? কি বুলি কয়? চেটিঙত লিখিব পাৰে। কেনেকৈ প্ৰাৰ্থনা কৰে? যে লাইফত এইটো প্ৰব্লেম হৈছে, এইটো চল্ভ কৰি দিয়া। এইটো নাই লাইফত, এইটো লাগে। তেনেকুৱা, কেনেকৈ? কি কৰে? থেংক ইউ কয়। আৰু মইতো শুনিব বিচাৰো ন আপোনালোক, অকল মই কৈ থাকিলে কেনেকে হ'ব? অ'কে। আৰু বেলেগে? তাক মই কেতিয়াও জাজ নকৰোঁ, ঠিক আছে? যে আপুনি যদি লিখিছে, মই যদি কওঁ নাই এইটো ভুলকে কৰিছে, এইটো ভুল, সেইটো হিচাপত নহয়। লিখিব পাৰে। ময়ো শিকি আহিছোঁ। কিছুমান বস্তু ময়ো গাইড কৰি দিব পাৰিম। কিছুমান বস্তু ময়ো শিকিম আপোনালোকৰ পৰাই। ত' কোৱা হয়, যেতিয়া প্ৰে কৰা যায়, প্ৰে কৰিলে সদায় ফাৰ্ষ্ট গ্ৰেটিটিউড দিব লাগে। যে যি বস্তুবোৰ দিছা, তাৰ কাৰণে থেংক ইউ। বাট বহুতবাৰ কি কৰা যায়, আমি কমপ্লেইন কৰোঁ। যে মোৰ ওচৰত এইটো নাই, মোৰ ওচৰত সেইটো নাই। ত' সেই বস্তুটো মোক লাগে। ঠিক আছে। বাট আমি বহুতবাৰ কমে এনেকুৱা থাকে যে আমি গ্ৰেটিটিউড দিওঁ। যে থেংক ইউ, মোক এইখিনি বস্তু দিছা। বহুত কম হয়। কেতিয়াবা হঠাৎ মনত পৰে, কিবা এটা পোৱাৰ পিছত, সেইদিনাখন হয়তো ফূৰ্তিতে কৈ দিওঁ থেংক ইউ, সেইদিনাখন গুচি যাওঁ। তেনেকৈ আমি গ্ৰেটিটিউড বহুত কমেই দিওঁ। চ' একচুৱেলি প্ৰেয়াৰ সদায় ষ্টাৰ্ট হ'ব লাগে উইথ গ্ৰেটিটিউড, যে থেংক ইউ, যি বস্তু দিছা। ঠিক আছে? চ' এফাৰ্মেশ্যনছো শিকিম, যাতে আপোনালোকে ডেইলি গ্ৰেটিটিউড দিব পাৰে। অ'কে? কেতিয়াবা আপোনালোকৰ হয়তো এনেকুৱা ফিল হ'ব, ক'ৰবাত গৈছে, কোনোবা এজন মানুহ আপোনাৰ ওচৰত আছে।
আপোনাৰ ফিল হৈছে যে কোনোবা আপোনাক চাই আছে। কেতিয়াবা এনেকুৱা ফিল হয় ন যে আপোনাক কোনোবা চাই আছে, আৰু আপুনি যদি পিছফালে চাই একচুৱেলি কোনোবা চাই আছে আপোনাক। কেতিয়াবা আপুনি যদি কাৰোবাক চাই থাকে, হঠাৎ সেইজন মানুহ ঘূৰি পিনে আপোনাৰ ফালে চায়, কিবা এটা ফিল হয় কোনোবা চাই আছে নেকি, কোনোবা ওচৰত আছে নেকি। আৰু যেতিয়া চাই আপুনি একচুৱেলি গম পায় যে কোনোবা এজনে চাই আছে। তাৰমানে কি হয়, আমাৰ বডিটোৰ ওচৰত অৰা বুলি কয়, যিটোক আভা মণ্ডল বুলিও কোৱা হয়। সেই এনাৰ্জি, আমি এইটো কওঁ বায়'মেগনেটিক ফিল্ড, কেতিয়াবা ইলেক্ট্ৰমেগনেটিক ফিল্ড। সেই এনাৰ্জিটোৱে বেলেগৰ এনাৰ্জি কেটচ কৰিব পাৰে, বুজি পায়, ফিল হয়। কেতিয়াবা আপুনি কাৰোবাৰ কথা ভাবিছে, সেইজন মানুহ হয়তো মেছেজ কৰিলে, ফোন কৰিল। কিবা খোৱা বস্তুৰ কথা ভাবি আছিলে, কোনোবা লৈ আহিল, যে মই ৰাতিপুৱাৰ পৰা ভাবি আছিলো আজি এনেকুৱা। তো সেই এনাৰ্জিবোৰ ইনটিউশ্যন বুলিও কওঁ, সেইবোৰ এনাৰ্জি অলৰেডি আমাৰ ওচৰত আছে। কেতিয়াবা হঠাৎ অন হৈ যায় আৰু বাকী কেইদিন অফ হৈ থাকে। তো পাৰ্মানেণ্টলি সেইবোৰ বস্তু যাতে অন হৈ থাকে, তাৰ কাৰণে আমি হিলিং, মেডিটেশ্যন সেইবোৰ কৰিব পাৰোঁ। আৰু কেতিয়াবা বৰ্তমান কিয় সেইবোৰ বস্তু ফিল নহয়, কাৰণ যেতিয়া আমি ডাঙৰ হৈ গৈ থাকোঁ, আমাৰ সেই চক্ৰবোৰ, এনাৰ্জিবোৰ ছাবমাৰ্জ হৈ যায়। বিচনা চেঞ্জ হ'লেও ফিল হয়। নিজৰ যিখন বিচনাত শুই আছে, বহুদিন পিছত কাৰোবাৰ ঘৰত গৈছে, হোটেলতে আছে, বহুত সময় টোপনি নাহে, ৰাতিপুৱা উঠিও ফিল হয় বেলেগত আছো। তাৰমানে আমি এটা এনাৰ্জি ৰিচিভাৰ হয়, আমি ফিল কৰিব পাৰোঁ এনাৰ্জিবোৰ, বাট ইমান হয়তো ধ্যান নিদিওঁ। হিলিং এনাৰ্জি আমি এনেকৈ কৰোঁ, দুখন হাতেৰে। ৰিজন এইটো হৈছে, আমাৰ হাতৰ তলতো দুটা চাক্ৰা থাকে, পাম চাক্ৰা। আৰু সেই দুটা চাক্ৰা এতিয়াও আপুনি ফিল কৰিব পাৰে। হাতখন যেনেকৈ আছে তেনেকৈ ৰাখক, খালি নিজৰ হাতৰ লেফ্ট হাতখনৰ ওপৰত অকল ফ'কাছ, গুৰুত্ব দিয়ক। ৰাইট হেণ্ডখনৰ কথা পাহৰি যাওক, যে ৰাইট হেণ্ডখন বৰ্তমান নাই আপোনাৰ ওচৰত, অকল লেফ্ট হেণ্ডখনৰ ওপৰত যদি গুৰুত্ব দিয়ে, লেফ্ট হেণ্ডত আপুনি কিবা এটা জিনজিনোৱাৰ নিচিনা, ভাইব্ৰেশ্যনৰ নিচিনা আপুনি ফিল কৰিব। বা যদি ফিলো হোৱা নাই, সন্মুখৰ পিনে লৈ আহক, অকল লেফ্ট হেণ্ডখন অকল লৈ আহক, লেফ্ট হেণ্ডখনৰ পিনে যদি চাই থাকে, আপোনাৰ লেফ্ট হেণ্ডত কিবা এটা বস্তু ফিল হ'ব। 80 to 90% টাইম চবেই ফিল কৰিব, 10% কেতিয়াবা কিছুমান মানুহে ফিল নকৰে, ৰিজন থাকে যে অকণমান এনাৰ্জি চেঞ্চিটিভিটি কাৰোবাৰ কম থাকে। কোনোবা আছে যোনে ফিল কৰা নাই। আৰু যিসকলে ফিল কৰিছে, য়েছ বুলি লিখি দিব পাৰে, যে লেফ্ট হেণ্ডত কিবা এটা জাষ্ট ভাইব্ৰেশ্যন হোৱাৰ নিচিনা ফিল হ'ব। তাৰমানে সেই হিলিং এনাৰ্জিটো আছে অলৰেডি আপোনালোকৰ হাতত। নতুনকৈ শিকাব লগা একো নাই। অ'কে, চবে ফিল কৰিছে, ঠিক আছে। কোনোবা যদি ফিল কৰা নাই, টেনশ্যন ল'ব নালাগে। কি হয়, আমাৰ এনাৰ্জি চেঞ্চিটিভিটি কেতিয়াবা অকণমান কম থাকে। লাহে লাহে প্ৰেক্টিচ কৰোঁতে কৰোঁতে ফিল হোৱা ষ্টাৰ্ট হ'ব, কাৰেণ্ট লগা যেন হ'ব। তো সেই এনাৰ্জি ভাইব্ৰেশ্যন কি হয়, আমাৰ হাতত অলৰেডি আছে, ঠিক আছে। যেতিয়া আপোনালোকে হিলিং কৰা ষ্টাৰ্ট কৰিব, ছেইম এনাৰ্জি, ছেইম ভাইব্ৰেশ্যন গোটেই বডিত ফিল হয়। এতিয়া মই ধ্যান দিয়া নাই কাৰণে মই বস্তুবোৰ, ভাইব্ৰেশ্যনবোৰ মই ফিল কৰা নাই। যেতিয়া আমি মেডিটেট, চকু বন্ধ কৰি এটা সময়ত বহি থাকোঁ 5-10 মিনিটৰ কাৰণে, তেতিয়া এই বস্তুবোৰ ফিল হোৱা ষ্টাৰ্ট হয়। তেতিয়া বহুতে কয়, মোৰ বডিটো এনেকুৱা লৰচৰ হ'ব ধৰিছে, মোৰ হাতখন হঠাৎ কোনোবা টানি দিয়াৰ নিচিনা, পিছফালৰ পৰা কোনোবাই ঠেলি দিয়াৰ নিচিনা লাগিছে, বডিটো পৰি যোৱাৰ নিচিনা লাগিছে, বহুত গৰম লাগিছে, বহুত ঠাণ্ডা লাগিছে। তো সেইবোৰ এক্সপিৰিয়েঞ্চ অলৰেডি বডিত হৈ থাকে, বাট আমি ধ্যান নিদিওঁ। বাট যেতিয়া মেডিটেটটো যদি আমি ট্ৰান্সলেট কৰোঁ, মিনিঙে হ'ল ধ্যান, যে আমি বডিটোৰ ওপৰত ধ্যান দি আছোঁ। এতিয়া আপোনালোকে মোৰ কথাৰ ওপৰত যদি ধ্যান দি আছে, এইটো এটা মেডিটেশ্যন। কোনোবাই যদি গেম খেলি আছে, সেইটোও মেডিটেশ্যন। পাৰ্কত গৈ বহি আছে, একো চিন্তা কৰা নাই, জাষ্ট অবজাৰ্ভ কৰি আছে, সেইটোও মেডিটেশ্যন, সেইটোও ধ্যান। তো চকু বন্ধ কৰি পিনে যদি আমি বহি থাকোঁ, অকল সেইটোৱে ধ্যান নহয়, সেইটোৱে অকল মেডিটেশ্যন নহয়। য'ত আপোনালোকে গুৰুত্ব দি আছে, ফ'কাছ দি আছে, সেইটো বস্তুৱে হৈ গ'ল ধ্যান। আৰু তেতিয়া বডিত এইবোৰ বস্তু ফিল কৰা হয়। চ' যেতিয়া যিদিনাখন এটিউনমেণ্ট হ'ব, যেতিয়া আপোনালোকে নিজে হিলিং কৰা ষ্টাৰ্ট কৰিব, বডিত যেতিয়া এইবোৰ বস্তু ফিল কৰা ষ্টাৰ্ট কৰিব, মানে চিন্তা কৰিব লগা নাথাকে যে কিয় হৈছে, কি হৈছে। আপুনি এতিয়া লাহে লাহে নিজৰ বডিটোৰ ওপৰত বেছি ধ্যান দিয়া ষ্টাৰ্ট কৰিছে, গুৰুত্ব দিয়া ষ্টাৰ্ট কৰিছে, সেইকাৰণে এই বস্তুবোৰ ফিল হোৱা ষ্টাৰ্ট হৈছে। এনাৰ্জিৰো কাম থাকে, এনাৰ্জি যেতিয়া ফ্ল' হ'ব, সেইটো বস্তু আপোনালোকে নিজে জানিব।
বাট এতিয়া যদি কিবা হঠাৎ যেনেকুৱা হাতখন জিনজিনাই আছে আৰু বহুত টাইম যদি ফ'কাছ কৰে হাতখন হয়তো গৰমো ফিল হ'ব পাৰে, কাৰণ য'তে ফ'কাছ কৰে আমাৰ এনাৰ্জি ফ্ল' তাতে হয় বেছিকৈ। তেতিয়া মানে এইটো নাভাবিব যে কিয় বা মোৰ হাতখন বহুত বেছি গৰম হ'ব ধৰিছে, কিবা হ'ব ধৰিছে, তেনেকুৱা একো নাই। ঠিক আছে, আৰু এটা বস্তু মাইণ্ডত সদায় আহিব পাৰে বা পিছত আহিব পাৰে যে মোৰ কিবা আজি ষ্টেপ ভুল হৈ গ'ল, কিবা হ'ব নেকি। ৰেকিত কাৰো কেতিয়া একো নিগেটিভ নহয়, তাক কেতিয়াবা কাৰোবাৰ নিগেটিভ কৰিব পাৰে, না নিজৰ কেতিয়াবা কিবা নিগেটিভ হ'ব পাৰে। হয়তো পজিটিভ চেঞ্জেছ আহিব, 99% চান্সেছ থাকিবই পজিটিভ চেঞ্জেছ আহিব, মানে নিজৰ ফালৰ পৰা ষ্টেপছ কিছুমান ল'ব লাগিব। 1% কেতিয়াবা থাকিব যে একো ৰিজাল্ট নাই, বাট নিগেটিভ ৰিজাল্ট মানে নিগেটিভিটি কেতিয়াও নহয়। ঠিক আছে, চ' অৰা কেনেকুৱা হয়, খালি চকুৰে আমি অৰা চোৱা শিকিম, বা তাৰ আগতে জানিলো যে অৰা একচুৱেলি কি হয়। এনেকুৱা হয়তো চিৰিয়েলত, ভগৱানৰ মূৰ্তিত, ফটোত চাৰিও চাইডে এটা পোহৰ এটা দেখিছে, এইটো বস্তু বায়'মেগনেটিক ফিল্ড বুলি কোৱা হয়। সেই এনাৰ্জিটো আমাৰো আছে। ইয়াতে যেনেকৈ ইভেনলি দেখিছে ন, পুৰা ৰাউণ্ড হৈ আছে চাৰিওফালে, আমাৰ একচুৱেলি তেনেকুৱা নহয়। আমাৰ হয়তো উখুৰা মুখুৰা, ক'ৰবাত বেছি ক'ৰবাত কম, তেনেকুৱা। কাৰণ আমাৰ এনাৰ্জি লেভেল বহুত ইমবেলেঞ্চ হৈ থাকে, আৰু সেইকাৰণে অৰাটো আমাৰ ইমবেলেঞ্চ হৈ থাকে। এতিয়া অৰাটো ক্ৰিয়েট কেনেকৈ হয়, মানে পজিটিভ অৰা এটা। আমি কি খাওঁ সেইটোৰ ওপৰত বহুত মেটাৰ কৰে। যেনেকৈ বহুত বেছি ফাষ্ট ফুড খাই থাকিলে হেল্থ বেয়া হৈ যায়, তাৰমানে কি হৈ যায়, বহুত বেছি ফাষ্ট ফুড খাই থাকিলে অৰাটো উইক হোৱা ষ্টাৰ্ট হৈ যায়। কাৰোবাৰ যদি বেমাৰ হ'ব লগা থাকে, আগতে অৰাটো উইক হৈ যায়। যোনে অৰা চাব জানে, স্কেন কৰিব জানে, এজন মানুহৰ বেমাৰ হোৱাৰ আগতে তেওঁ কৈ দিব পাৰে যে এখেতৰ বেমাৰ হ'ব গৈ আছে। এটা উইক অৰা যেতিয়া আপোনালোকে দেখা পাব, কাৰোবাৰ যদি আমি খালী চকুৰে কেনেকৈ চাই সেইবোৰ ক্লাছতে চাম, চেক কৰি চাম। তাৰ কাৰণে ভিডিঅ' অন ৰাখিব লাগিব, যাৰ অন নাই তেওঁলোকৰটো চেক কৰা নহয়। যেতিয়া আমি চাম অৰা, কাৰোবাৰ অৰা এটা চাইডে বেছি দেখি আছে, তেতিয়া গম পাব যে তেখেতৰ সেইটো চাইডত ক'ৰবাত কিবা ইমবেলেঞ্চ হৈ আছে। কাৰোবাৰ ৰাইট হেণ্ডত